উৎকৰ্ষ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা আজি সংবাদমেলৰ নিমন্ত্ৰণ ৰক্ষা কৰি শিৱসাগৰৰ আপোনালোক সন্মানীয় সংবাদসেৱীসকল আহি আজি ইয়াত উপস্থিত হোৱাৰ বাবে আৰু এই ছাত্ৰ ছাত্ৰীসকলক মনোবল বৃদ্ধি কৰাৰ বাবে আপোনালোক যে ইয়াত উপস্থিত হ'ল তাৰ বাবে পোনপ্ৰথমে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে যোৱা জুলাই মাহত গড়গাঁও কলেজত সদৌ অসম ভিত্তিত ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন অফ যোগাসন ইণ্ডিয়াৰ উদ্যোগত সদৌ অসম ভিত্তিত এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে আৰু উক্ত প্ৰতিযোগিতাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত যোগাসন প্ৰতিযোগিতা খেলিবৰ কাৰণে আমাৰ টোটেল 12জন প্ৰতিযোগীয়ে নিৰ্বাচিত হৈছিলে আৰু সেই 12জন প্ৰতিযোগীয়ে যোৱা 12 আৰু 13 অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু ভাৰতবৰ্ষৰ প্ৰায় 26খনমান ৰাজ্যই তাত অংশগ্ৰহণ কৰিছিলে আৰু তাৰ পৰা যথেষ্ট টাফ কম্পিটিশ্যন হৈছে। প্ৰায় এটা খেলত 8জনৰ পৰা 9জন বিচাৰকে তাত বিচাৰকৰ আসন গ্ৰহণ কৰিছে। যথেষ্ট টাফ কম্পিটিশ্যন হৈছে আৰু সেই টাফ কম্পিটিশ্যনৰ মাজৰ পৰা আমাৰ শিৱসাগৰলৈ প্ৰায় 11জন প্ৰতিযোগীয়ে বিভিন্ন শাখাত বিভিন্ন পদক অৰ্জন কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে আৰু আমি আশাবাদী এওঁলোক এই যিসকল ছাত্ৰ ছাত্ৰী যোগাসন প্ৰতিযোগিতাত সৰ্বভাৰতীয় স্তৰত নিৰ্বাচিত হ'ল তেওঁলোকে অহা 13 পৰা 16 তাৰিখলৈকে মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত আশাবাদী কুৱালালামপুৰতো তেওঁলোকে অংশগ্ৰহণ কৰি অসমৰ লগতে শিৱসাগৰলৈ এক গৌৰৱ কঢ়িয়াই আনিব আৰু আজিৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পৰাকৈ যোগ প্ৰশিক্ষক বিভূতি শইকীয়াৰ নেতৃত্বত তত্ত্বাৱধানত পুনৰ আজিৰ পৰা পূৰ্ণকালীন প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে আৰু আমি অভিভাৱক হিচাপে যোগ প্ৰশিক্ষক মোৰ ভাতৃপ্ৰতিম বিভূতি শইকীয়া আৰু ইয়াৰ যোগৰ কেইবাটাও ভাগ আছে। এটা আৰ্টিষ্টিক যিটো কলাত্মক যোগাসন বুলি কয়, যিটো নৃত্য গীতৰ লগত যোগাসন কৰিবলগীয়া হয়, তাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ কৰে ৰাতুল দুৱাৰা, তেওঁ নৃত্য প্ৰশিক্ষক। 2জন শিক্ষাগুৰুকে আমি অভিভাৱক হিচাপে আজিৰ এই শুভ মুহূৰ্তত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশাবাদী অনাগত দিনত তেওঁলোকৰ নেতৃত্বত আমাৰ এই কণ ছাত্ৰ ছাত্ৰীসকলে যোগাসনৰ আৰু প্ৰত্যেকজন আমি অভিভাৱক আজি সুখী যে তেওঁলোকৰ তত্ত্বাৱধানত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল প্ৰাইজ বা ট্ৰফি পাম বুলিয়ে নহয়, তেওঁলোকে নিজক শাৰীৰিকভাৱে তেওঁলোকৰ ওচৰত যোগ প্ৰশিক্ষণ কৰি শাৰীৰিকভাৱে তেওঁলোকে নিজক সক্ষম কৰি তুলিছে। ইয়াত চৰকাৰৰ বিশেষ সহযোগিতা তেনেকৈ নাই, কিন্তু যদি আমি যি এছ'চিয়েশ্যনৰ লগত আমাৰ প্ৰতিযোগীসকলক যদি পঠিয়াওঁ তেন্তে সম্পূৰ্ণ খৰচ তেওঁলোকে এছ'চিয়েশ্যনে বহন কৰিব। যদি আমি গাৰ্জেনে নিজাববীয়াকৈ লৈ যাওঁ বুলি কওঁ তেতিয়া আমি সম্পূৰ্ণ খৰচ গাৰ্জেনে আমি বহন কৰিব লাগিব। হয়, ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন অফ যোগাসন প্ৰতিযোগিতা আমাৰ গড়গাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিলে ৰাজ্যিক ভিত্তিত। তাত আমাৰ সৰ্বমুঠ শিৱসাগৰ জিলাৰ 12জন প্ৰতিযোগীয়ে চিলেকশ্যন হৈছিলে। চিলেকশ্যনৰ কেৰেলাৰ কোচিত সৰ্বভাৰতীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক সক্ষম হৈছিলে। এইবাৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাত তেওঁলোকে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে শিৱসাগৰবাসীৰ বাবে। লগতে যোগাসন প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত তেওঁলোক চিলেক্ট হৈছে। এতিয়া মালয়েছিয়াত হ'ব লগা 13 আৰু 14 অক্টোবৰৰ তাৰিখে তেওঁলোক এতিয়া তালৈ যাবলৈ সাজু হৈছে। তেওঁলোক এতিয়া বৰ্তমান সৰ্বমুঠ 11জন ছাত্ৰ ছাত্ৰী এতিয়া চিলেক্ট হৈছে। হয়, তাত আমাৰ মুঠতে 12জন ছাত্ৰ ছাত্ৰী গৈছিলে, তাত 11জন চিলেক্ট হৈছে। এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল হয়। এইটো বৰ্তমান আপোনাৰ সেই 12জন ছাত্ৰ ছাত্ৰী 11জন চিলেক্ট হৈছিলে। চিলেকশ্যনৰ তাৰে আমাৰ শিৱসাগৰলৈ আহিছে আমাৰ 2টা চিলভাৰ মেডেল, 3টা ব্ৰঞ্জ মেডেল, বাকী 5th পজিশ্যন পাইছে আৰু 6th পজিশ্যন পাইছে। উপাসনা মাউত তেখেতে ট্ৰেডিশ্যনেলত তেওঁ পাইছে 3rd পজিশ্যন 9 বছৰৰ পৰা 14 বছৰৰ শাখাত। অভিজ্যোতি ভূঞা 5 বছৰৰ পৰা 9 বছৰৰ শাখাত তেওঁ 2nd পজিশ্যন পাইছে। নিবিৰ নয়ন বৰা তেখেতে 5 বছৰৰ পৰা 9 বছৰৰ শাখাত তেওঁ পাইছে 2nd পজিশ্যন। বৰ্ণিল তামুলী তেখেতে পাইছে 3rd পজিশ্যন। আছিলে আমাৰ আয়ুষ্মান মোহন 3rd পজিশ্যন পাইছে। তাৰপৰা আমাৰ আছিলে মিনময় আছিলে, মিনময়ে 7th পজিশ্যন পাবলৈ সক্ষম হৈছিলে। তাৰ লগতে লাৰাইনিয়া আছিলে 6th পজিশ্যন। তাৰপাছত আমাৰ পুৰুষোত্তম আছিলে 4th পজিশ্যন। স্বস্তিক নন্দন বৰা আছিলে, তেখেতে 4th পজিশ্যন। বিশ্বজ্যোতি বৰা আছিলে, তেখেত 4th পজিশ্যন।
অয়ন আছিলে 5th পজিশ্যন পাইছে তেখেত প্ৰশিক্ষক বৰ্তমান মই অকলে আছোঁ 2017 চনৰ পৰা এই পিয়লি ফুকন ষ্টেডিয়ামত যোগাসন প্ৰশিক্ষণ দি আহিছোঁ বৰ্তমান মোৰ কেইবাটাও প্ৰশিক্ষণ কেন্দ্ৰ আছে শিমলুগুৰিত আছে নাজিৰাত আছে আপোনাৰ বগীদলত আছে মেছাগড়ত আছে তেনেকৈ বিভিন্ন জেগাত আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত